গুড মৰ্ণিং, সুপ্ৰভাত। আজি ৰাতিপুৱাই একেবাৰে 5টামান হৈছে, 6টা বজাই নাই। গতিকে ইমান সোনকালে আজি সকলোকে মোৰ ভিডিঅ'লৈ শুভেচ্ছা জনালোঁ। আৰু দেখিছে হাতত একেবাৰে জোং গা সকলোবিলাক লৈ মেলি কাম আৰম্ভ কৰিলোঁ। আৰু বিশেষ কাৰণ আছে, কাৰণ হ'ল আজি হেনো মোৰ জন্মদিন। আৰু খবৰটো পোৱাৰ লগে লগে ভাবিলোঁ মনত যে মই এতিয়া আছোঁহি বকলীয়া ঘাটত। বকলীয়া ঘাট মানে কাৰ্বি আংলং জিলাৰ এডোখৰ জেগা। গতিকে সেই বকলীয়া ঘাটত মই যিডোখৰ জেগাত আছোঁ, সেই জেগাডোখৰতে কেইবাটাও নামঘৰ আছে, কেইবাখনো গাঁও আছে। গতিকে সকলো নামঘৰতে এটাকৈ নেমু পুলি ৰুম। নেমু পুলি আনিলোঁ আৰু লগতে নেমু পুলি বেৰা দিবৰ কাৰণে এইবোৰ লাখুটি চাখুটি বনাই লৈছোঁ। ফুল লৈ আনিছোঁ চাইডত মাৰিবৰ কাৰণে। গতিকে দুজনমান যুৱকক কৈছোঁ তেওঁলোকক লগত লওঁ আৰু যাম আজি নেমু পুলি ৰুওঁ, আজি বাৰ্থডে তেনেকেই চেলিব্ৰেশ্যন কৰিম। গতিকে আজি সকলোবিলাক দৃশ্য সুন্দৰভাৱে দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইকেইটা জোঙাটো কৰি লওঁ। কিন্তু বতৰটো বেয়া, বৰষুণ কিন্তু উপায় নাই। কৰি যেতিয়া কামটো কৰিব লাগিব। বৰষুণ অকণমান সময় দিব, আকৌ দিব, কোনোবা এটা সময়ত এৰি দিব। বস্তু খাই লওঁ ৰ'ব, বলক। এইয়া চক নেমু পুলি আনি থৈছোঁ। আৰু ইয়াৰ যিটো ক্লাব আছে, সেই ক্লাবটোত নিম পুলি লগাম। গতিকে নিম পুলি আনিব দিছোঁ, নিম পুলি আনিব। সকলোবিলাক ধুনীয়াকৈ লগাম, সকলোবিলাক দৃশ্য আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ব'লক তেতিয়াহ'লে ইয়াৰ পাছত কি হয় সকলোবিলাক ধুনীয়াকৈ দেখাই আছোঁ। গাড়ীতে ভৰাই ৰেডি কৰি লৈছোঁ লাখুটিবিলাক। লাখুটি চব গাড়ীতে ভৰাই ৰেডি কৰি লৈছোঁ আৰু লগতে এইপিনে এইবোৰ বেৰিবৰ কাৰণে তাঁৰ চাৰবিলাক সকলোবিলাক লৈ লৈছোঁ। ডিগিত সকলোবিলাক ভৰাই মেলি অ'কে। এতিয়া গা পা ধুই ভাত পানী খাই ধুনীয়াকৈ ওলাই যাম। এয়া মোৰ ছোৱালীৰ জন্মদিনৰ উপহাৰ। প্ৰথম আৰম্ভ কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বকলীয়া ঘাটৰ আঞ্চলিক নামঘৰ। ইয়াতেই প্ৰথমটো পুলি ৰোপণ কৰিছোঁ। তামোল পাণ আৰু অৰিহণা লগত লৈ লৈছোঁ। এতিয়া নামঘৰত এভাগ সেৱা জনাই লৈছোঁ। সেই তামোল পাণ আৰু অৰিহণাক বহাই দিলোঁ। এতিয়া সেৱা ভাগ কৰিলোঁ। বকলীয়া ঘাটৰ আঞ্চলিক নামঘৰটোত এটা টেঙা পুলি ধুনীয়াকৈ ৰোৱা হৈ গ'ল, ফুলৰ পুলি এটা, টেঙা পুলি এটা। গতিকে ইয়াৰ পাছত গৈ আছোঁ আৰু বেলেগ বেলেগ নামঘৰত। মুঠতে বকলীয়া ঘাটত যিমান নামঘৰ আছে সকলোতে ৰোৱা। এতিয়া দ্বিতীয়তে আহি গ'লোঁ বকলীয়া ঘাটৰ যুৱক সংঘ যিটো আছে, আঞ্চলিক যুৱক সংঘ, তাত এটা নিম পুলি ৰোপণ কৰা হৈছে। নিম পুলি ৰংমনহঁতে খুব ধুনীয়াকৈ সহায় কৰিছে। বিপুল, ৰংমন, নিতু সিহঁতি খুব ধুনীয়াকৈ সহায় কৰি দিছে আৰু ধুনীয়াকৈ আমি ৰুই দিছোঁ। আৰু তাত সকলোতে আমি ধুনীয়াকৈ বেৰা কুৰা দিয়া হৈছে। কেইবাটাও নামঘৰ আৰু ক্লাব শেষ কৰি এতিয়া পাইছোঁহি হালধীয়াটি বৰনামঘৰ, হালধীয়াটি নামঘৰ। গতিকে ইয়াতো আমি এটা গছ পুলি ৰুম, নেমু পুলি। গতিকে ক'ত ৰুম, কি কৰিম সকলোৱে চাই আছোঁ, বলক। এতিয়া আকৌ আহি পালোঁহি চিকাৰী পথাৰৰ নামঘৰ। গতিকে চিকাৰী পথাৰৰ নামঘৰটো আমি এটা গছপুলি সুন্দৰভাৱে ৰোপণ কৰা হ'ল। এইটো হ'ল বালিজান বুলি এখন গাঁৱৰ নামঘৰ আৰু আমি তাৰ নামঘৰী এজনক লগ পালোঁ। তেখেতে যথেষ্ট সহায় কৰি দিলে আৰু তেখেতে আশীৰ্বাদো আমাক প্ৰদান কৰিলে যে ভাল হৈছে কামটো, ভাল হওক বুলি। ইয়াৰ নামঘৰবিলাক খুব সুন্দৰ আৰু ডাঙৰ ডাঙৰ আৰু খুব সযতনে মানে খুব চফাকৈ ৰাখে আৰু খুব ধুনীয়াকৈ ৰাখে। গতিকে খুব ভাল লাগিল পৰিৱেশবিলাক। গতিকে মই এতিয়া তেখেতৰ ওপৰতে আশীৰ্বাদ গ্ৰহণ কৰোঁ।
হে হৰি মুখ দেখহে নমাবি অমিও কৃপাৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনাজে কাহান্ত বিনা নাই নাই আমাৰ পৰম গুৰু। এতিয়া আকৌ পাই গ'লোহি ১ নং ওদালি নামঘৰ। ১ নং ওদালি ডাঙৰ নামঘৰ বনাই আছে, তাতো ধুনীয়াকৈ আমি গছপুলি ৰুলোঁ। প্ৰায় শেষত আহি মই যিখন গাঁৱত বাস কৰোঁ সেই গাঁওখনৰ নামঘৰ আতিগাঁও নামঘৰ তেওঁক বহালোঁ। এই সতীৰ্থসকলে কাটি আছে তাত এতিয়া আমাৰ এটা কেক কটা পৰ্ব। মানুহগৰাকীয়ে ছোৱালীজনীয়ে কেক এটা উপহাৰ কৰি দিছে, মোক আনি থৈছে কেক এটা মোলৈ বুলি, আৰু মই গছপুলি ৰুই মেলি আহি ইয়াত ধুনীয়াকৈ কেক কাটিছোঁ। আৰু এই দৃশ্যটো আপোনালোকক ধুনীয়াকৈ অকণমান দেখাই দিছোঁ। বাবু মণিকুটি এটা গৈছে নেকি তোৰ মুখত? খাইছা নি? গ্ৰীণ দিবি আকৌ। চাই ল চুবাই পিনে লাহে লাহে চুবাই আছে ঘৰতে। সেইবোৰ চাইডতে থাকে মণিকুটি। বলা। বুন বুন। আমি এনেকৈ আজি মোৰ জন্মদিনটি পালন কৰিলোঁ। আৰু এতিয়া দিনত আমি ৰুচি ভাজি আৰু ৰাতিলৈ ক্লাবত ভাত, আৰু এই সকলোবিলাক এনেদৰেই কৰি মেলি মোৰ জন্মদিন পালন কৰিলোঁ। কেনেকুৱা পালে জনাব। আজিলৈ বাই বাই।